মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অন্যায় অবিচাৰক লৈ এবাৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে টুইট যোগে মোদী চৰকাৰক সমালোচনা কৰি উল্লেখ কৰিছে ভাৰতীয় সেনা বাংলাদেশলৈ পঠাই দিয়ক হিন্দুক ৰক্ষা কৰিবৰ বাবে কি মন্তব্য কৰিছে মোদী চৰকাৰক কিদৰে সমালোচনা কৰিছে সুব্ৰমণিয়াম স্বামীয়ে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হিন্দু সংকটত পৰা বাংলাদেশলৈ প্ৰেৰণ কৰক ভাৰতীয় সেনা এটা টুইটে এটা খলকনি লগাইছে প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশলৈ প্ৰেৰণ কৰক ভাৰতীয় সেনা প্ৰেৰণ কৰি বাংলাদেশ দখল কৰক মোদী চৰকাৰে মোদীৰ ঠাইত এগৰাকী প্ৰকৃত হিন্দুক স্থান দিয়ক বিজেপিয়ে বাংলাদেশৰ হিন্দুৰ পৰিস্থিতিক লৈ মোদীক ভয়াতুৰ ৰক্ষা দিছে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে টুইট যোগে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে সুব্ৰমণিয়ামে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা হিংসাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ আছে হিন্দুৰ এই মন্তব্য কৰিছে টুইট যোগে চীনৰ পাছত এইবাৰ বাংলাদেশৰ ওচৰত মোদী চৰকাৰক নতশিৰ নহবলৈ আহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে হিন্দু সংকটত পৰা বাংলাদেশলৈ ভাৰতীয় সেনাক পঠিয়াবলৈ কৈছে আমি বিশেষ টুইটটো দেখুৱাম এই মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশলৈ ভাৰতীয় সেনা প্ৰেৰণ কৰক বুলি মন্তব্য কৰিছে সুব্ৰমণিয়াম স্বামীয়ে টুইট যোগে উল্লেখ কৰিছে আমি টুইটটো এই মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো আৰু সুব্ৰমণিয়াম স্বামীৰ এই টুইটৰ পাছতে এটা ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা ব্যাপক চৰ্চা চলা দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো সুব্ৰমণিয়াম স্বামীৰ এটা টুইটে এটা দেশৰ ৰাজনীতিতে ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে মোদীক ভয়াতুৰ ৰক্ষা দিছে সুব্ৰমণিয়াম স্বামীয়ে পুনৰবাৰ উল্লেখ কৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সুব্ৰমণিয়াম স্বামীৰ এটা টুইট এতিয়া দেশজুৰি তীব্ৰ চৰ্চা চলা পৰিলক্ষিত হৈছে সুব্ৰমণিয়াম স্বামীয়ে মোদী চৰকাৰক ভয়াতুৰ ৰক্ষা দিছে আমি মুহূৰ্তত সুব্ৰমণিয়াম স্বামীৰ সেই বিশেষ টুইটটো দেখুৱাই থকাৰ চেষ্টা কৰিছো টুইট যোগে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে আৰু ভাৰতীয় সেনা দখল কৰক বুলি কৈছে বাংলাদেশ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশলৈ ভাৰতীয় সেনা প্ৰেৰণ কৰক তেওঁ মন্তব্য কৰিছে কেৱল ইমানেই নহয় সেনা প্ৰেৰণ কৰি বাংলাদেশ দখল কৰক মোদী চৰকাৰে মোদীৰ ঠাইত এগৰাকী প্ৰকৃত হিন্দুক স্থান দিয়ক বিজেপিয়ে হিন্দু সংকটত পৰা বাংলাদেশলৈ প্ৰেৰণ কৰক ভাৰতীয় সেনা এই মন্তব্য কৰিছে টুইট যোগে মোদী চৰকাৰক তীব্ৰ সমালোচনাও কৰিছে ভয়াতুৰ বুলি আখ্যা দিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে